বন্ধু-বান্ধৱীসকল, প্ৰথমতে আপোনালোক সকলোলৈকে বহুত বহুত মৰম আৰু শুভেচ্ছা জনাই মোৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি এটা বিশেষ কথা আপোনালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছোঁ। মই এয়া চাহ খাই আছোঁ। মই আকৌ চাহ কাপত খাই বেয়া পাওঁ, গিলাচতহে খাই ভাল পাওঁ। চাহো খাই আছোঁ বোলো, ভিডিঅ'টো বনাওঁ। বিশেষ কথা কেইটামান আপোনালোকৰ আগত আলোচনা কৰিবলৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আমি আচলতে যিবিলাক ভিডিঅ' দিওঁ, সেই ভিডিঅ'বিলাক বহু লোকে চাই বহুত মৰম দিছে আমাক। সেইসকললৈ মোৰ অশেষ ধন্যবাদ থাকিল। কিন্তু আপোনালোকৰ এনেকুৱা হয়নে বাৰু, কেতিয়াবা আপোনালোকৰ চেনেলটো আনছাবস্ক্ৰাইব হয়নে বাৰু? আৰু মোৰ লগত তেনেকুৱাই হৈছে। দুখ লাগে, বহুত দুখ লাগে। কিয় জানো নাজানো, কেতিয়াবা 2-3টামানলৈকে আনছাবস্ক্ৰাইব হৈছে। সেইটো পিছত আকৌ বাঢ়ে। গতিকে আমি ছাবস্ক্ৰাইব পাবলৈ বহুত কষ্ট কৰিব লাগে, বহুত বেছি কষ্ট কৰিব লাগে। কিয় দিওঁ ভিডিঅ'বোৰ দিয়াৰ লগতে আমাৰ বহুতো মনৰ কথা জড়িত হৈ থাকে। আৰু এই ভিডিঅ'বিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰি আমি বহুতো মনতে শান্তি পাওঁ। কাৰণ আমি কিছুমান কথা খুলি ক'বলৈ কিছুমান জেগা লাগে। মেকুৰীটোক আকৌ বিস্কুট এটা নিদিলে খাব নোৱাৰে, এনিটাইম লগত লাগি থাকিব। কি হ'ল কথাটো, আচলতে আমি যিবিলাক ভিডিঅ' বনাওঁ, সেই ভিডিঅ'বিলাকত আমি যিখিনি কথা কওঁ, সেইখিনি হয়তো সকলোৱে শুনি ভাল নাপাব পাৰে। কাৰণ আজিকালি চাওকচোন, ভাল কথা এটা বহু লোকে গমেই নাপায়। যদি আপুনি সোধে ভাল কথা এটা, কোনোবাই চাকৰি পালে বা কিবা কথা এটা গম পাওঁনে? অঁ হয় নেকি, মই নাপাওঁ গম, কেতিয়া কি কথা সুধিব। কিন্তু বেয়া কথা এটা হওকচোন, খুচৰি সেই কথাটো অতি কম সময়ৰ ভিতৰতে গোটেইখন বিয়পি যাব। ঠিক তেনেদৰে আমাৰ এই ভিডিঅ'বিলাকো কম সংখ্যক লোকে চাই। যিসকল লোকে চাইছে মই সেইসকলক কোৱা নাই, সেইসকলক মই অশেষ ধন্যবাদ দিছোঁ। কিন্তু যিমান পাব লাগে সিমান ভিউজ আচলতে আমি নাপাওঁ। বিস্কুট দেখিলে দিয়ে থাকিব লাগিব, সিমান ভিউজ আমি নাপাওঁ। আৰু যিসকলে ধৰক বেয়া ভিডিঅ' বনায়, তেখেতসকলৰ কিন্তু বহুত বেছি ভিউজ হয়। আমি যিখিনি কথা কওঁ, আমি যেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ, মই কিছুমান ক্লাছৰ ভিডিঅ' দিছিলোঁ, সেইখিনিও ভিউজ সিমান নাপাওঁ। মাজে মাজে গান চান দিওঁ অলপমান মনোৰঞ্জনৰ বাবে আপোনালোকৰ। গতিকে কথাকেইটা মই এইকাৰণে ক'বলৈ ওলাইছোঁ, আপোনালোকৰ লগত এনেকৈ ধৰণৰ কিবা মোৰ নিচিনা হৈছে নেকি, আনছাবস্ক্ৰাইব হয় নেকি 2-এটা কেতিয়াবা? কোনো কথা নাই। আপোনালোক যিসকলে চাই আছে তেখেতসকলকে মই কৈছোঁ, আপোনালোকে ভিডিঅ'খিনি চাব আৰু শ্বেয়াৰ কৰিব পাৰিলে। কাৰণ আমি বহুত ব্যস্ততাৰ মাজত আহি ভিডিঅ' এটা বনাওঁ। কিয় বনাওঁ আপোনালোকে হয়তো বহুতে ভাবিব পইচাৰ আশাত। হয়, কথাটো মিছা নহয়, কিন্তু সেইখিনি পাবলৈ বৰ সহজ নহয়। ইউটিউবত জনাসকলে জানে। গতিকে আমি ইয়াৰ মাজতে এখন সমাজৰ লগত কিছুমান কথা শ্বেয়াৰ কৰি ভাল পাওঁ। আৰু যদি তাত কোনোবাই কমেণ্ট এটা দিয়ে, সেই কমেণ্টটো পঢ়িলে মনটো ভাল লাগে। যিহেতু অচিনাকি মানুহসকলে আমাৰ লগত কথা পাতিলে আমি ভাল পাওঁ। গতিকে সেইকাৰণেহে মই আপোনালোকৰ আগত জনাব বিচাৰিছোঁ যে আপোনালোকৰ ভিডিঅ'সমূহত কেতিয়াবা আনছাবস্ক্ৰাইব হয়নে নহয়। আৰু আমি একোৱে নাজানো বিশেষ আপোনালোকক দিবলৈ। কিছুমান কণ ল'ৰা ছোৱালীৰ কথা মই কৈছোঁ, তেওঁলোকক কেনেধৰণে কি কৰিব লাগে, যিকণ জানো সেইকণ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু সেইখিনি বহুতে ভালো পাইছে, ভাল কমেণ্ট দিছে, ভাল লাগিছে শুনি। তেখেতসকললৈ মোৰ অশেষ ধন্যবাদ থাকিল। গতিকে আপোনালোকে ভিডিঅ'সমূহ চাই যাব। ইয়াৰ পিছতে এটা কথা, আমি আচলতে সমাজত ভাল কথাতকৈ বেয়া কথা বেছি আলোচনা কৰা শুনো। একেবাৰে সঁচা কথা। 2-3গৰাকী লগ লাগিলেই বছ আলোচনা হৈ গ'ল আনৰ কথা। সেই পৰ্যায়লৈ নগৈ ঘৰত থাকি এটা ভিডিঅ' বনোৱাটো বহুত ভাল কথা। মই নিজকে ভাল বুলি কোৱা নাই, মইতো নাযাওঁ প্ৰায়। মই কাৰো ঘৰত আবেলি চাহ খাবলৈ নাযাওঁ বা সময়ো নাই। সেইখিনি গাঁৱৰ মানুহৰ ক্ষেত্ৰত
হয়, হ'লেও গাঁৱৰ মানুহখিনিও আজিকালি বহুতো ব্যস্ততা হ'ল। কিছু লোক তথাপি আছে একেলগ হ'লে কিছু কথা পতা, সেইটো লাইনত মই আচলতে ভাল নাপাওঁ। মই এনেকৈয়ে নিজকে ব্যস্ত ৰাখি ভাল পাওঁ, আৰু সেইকাৰণে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ দি যাওঁ। ভাল পায় বেয়া পায় আপোনালোকে জনাব। আৰু এটা কথা, আমাৰ সকলোৰে মনত চিন্তা থাকেই। এই চিন্তা যদি আমি বেছিকৈ কৰোঁ, অকল সেই চিন্তাটোকে কৰি থাকোঁ, যদি তাৰ ফলাফল একো আমি উলিয়াব নোৱাৰোঁ, তেতিয়াহ'লে সেই চিন্তা কৰি কোনো লাভ নাই। বেছি চিন্তা কৰিলে আমাৰ বেমাৰ হয়। আজিকালি বেমাৰ আজাৰবিলাক দেখিছেই অতি বেছি হৈছে। চুগাৰ প্ৰেছাৰ এইবিলাকতো অতি সহজে আহিছে। এইবিলাকৰ মূলতেই হৈছে আমাৰ চিন্তা। গতিকে বেছি চিন্তা কৰি থকাতকৈ এনেকৈ আপোনালোকে যি জানে, যোনে যি জানে সেইবিলাককে আপোনালোকে ভিডিঅ' আকাৰে আপোনালোকে ইউটিউবত দিয়ক। দিয়াৰ পিছত চাব আপোনালোকৰ সেই চিন্তা কমিব। যেতিয়া কোনোবাই কমেণ্ট এটা দিব, সেইটো পঢ়িলে আপোনালোকৰ মনটো ভাল লাগিব। বছ, মাইণ্ড চেঞ্জ হোৱাৰ মানে আপোনাৰ শৰীৰটো ভালে থকা। চিন্তা কৰিবলৈ আপুনি বেলেগে সময় নাপায়। সেইটো এটা ভিডিঅ' দিয়াৰ কাৰণ, গম পায়নে? কাৰণ প্ৰতিটো পৰিয়ালতে চিন্তা আছে। জানো তেওঁলোক ধনীয়ে হওক বা দুখীয়াই হওক বা মধ্যবিত্তই হওক, সকলো লোকৰেই থাকে। কিন্তু আমাৰ মধ্যবিত্তখিনিৰ চিন্তাই আমাৰ এনেকুৱা পৰ্যায় পোৱাই গৈ চুগাৰ প্ৰেছাৰ চুবলৈ সক্ষম হৈ যায়। হয়নে নহয় বাৰু? সেইকাৰণেও আমি মোবাইলটো যেতিয়া হাতত আছে, আমি এই মোবাইলটো আমি এনেই আনে দিয়া কিছুমান আমি চাওঁ দৰকাৰী ভাল, কিন্তু লগতে নিজৰো যদি কিছুমান দিওঁ, তেতিয়া নিজৰ মাইণ্ডটো কিন্তু বহুত অৱশ্যে ভাল কথা ক'ব লাগিব। আপুনি ভাল কিছুমান জানেইতো, আপোনালোক বহুতেই কিবা কিবি জানে, সকলোৰে কিবা এটা নহয় কিবা এটা প্ৰতিভা আছেই। গতিকে সেই প্ৰতিভা যিয়ে থাকক, সেই প্ৰতিভা আপোনালোকে ইউটিউবত দিয়ক। তাৰপিছত চাব আপোনাৰ মাইণ্ডটোৱে চেঞ্জ হৈ গৈছে। পইচা পোৱা বুলি কথা নহয়, পইচা পাবলৈ বহুত বেছি কিবা কিবি লাগিব, সেইখিনি জনালোকে জানে। সেয়া বৰ সহজ নহয়। গতিকে অন্ততঃ নিজৰ মনটো ভালে ৰাখিবৰ কাৰণে আপোনালোকে ভিডিঅ' দিব পাৰে। ময়ো সেইকাৰণে দিওঁ, মইতো বিশেষ একো নাজানো। গতিকে আমি মোবাইলটো হাতত আছে যেতিয়া, আমাৰো কিছুমান কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলে আমাৰ ভাল লাগে। গতিকে ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।